আমি যিটো ৰাস্তাৰে আহিছিলো তাত কংগ্ৰেছ দলৰ কাৰ্যালয়টো আছিল আৰু তেওঁলোকে পূৰ্বৰে পৰাই মুখ্যমন্ত্ৰী সেইপিনে আহিব বুলি ভাবি পেলাই পৰিকল্পিতভাৱে তেওঁলোকে ৰাস্তাত ঘূৰি আছিল। আমি জনামতে আমি দেখা নাছিলো, পিছত বিভিন্ন জনৰ পৰা জানিছো। তাৰ পৰা সেই কনভয়টো আচলতে আমি আগে আগে অলপ তেখেত প্ৰেছত কথা কৈ থাকোঁতে আমি আগে আগে ওলাই আহিলো। বাকী আটাইকেইজনেই আমি আহিছো। প্ৰথম মোৰ আগত বোধ কৰো বাকী কেইজন মন্ত্ৰীও আছিল, বিধায়কো আছিল। মই আৰু মৃণাল শইকীয়া উঠি আহিছো। মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে। যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ীলৈ কঢ়িয়াইছিলে, এতিয়া মইতো যিহেতু দেখা নাই, গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা ফটক কৰা শুনিছে, তেওঁ দেখা পোৱা নাই। কথাটো ইমানেই আছে। মানে মুখ্যমন্ত্ৰী নাছিল নাই, মুখ্যমন্ত্ৰী থকা নথকাটো আচলতে কনভয়টোকে লক্ষ্য কৰি তেওঁলোকে কৰিছে। মুখ্যমন্ত্ৰী আগমনৰ বাবেই তেওঁলোকে আগৰ পৰা প্ৰস্তুতি চলাই আছে যে তেওঁলোকে তেনেকুৱা এটা ঘটনা ৰাস্তাত কৈ দিছিলে ন। তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়া, তেওঁলোকে যে যি কৰে কৰাটো কেতিয়াও বাধা নাই, আইনী বাধা নাই। কিন্তু এটা অগণতান্ত্ৰিক, মই ধিক্কাৰ দিছো যে এনেকুৱা ঘটনা গৰিহণাৰ যোগ্য। আৰু ডেফিনেটলি এইটোৱে ইতিমধ্যে মই নাজানো মুখ্যমন্ত্ৰী কনভয় আছিলে, যিহেতু যদিও তেনেকুৱাই ধাৰণা হয় নহয়, কথাটো তেনেকুৱাই কাৰণ ইয়াত সেইটো আৰু বেলেগ মানুহ মিটিঙলৈ অহা মানুহ আৰু ইণ্ডোৰ ষ্টেডিয়াম মুকলি কৰা কথা আছিলে আৰু মুখ্যমন্ত্ৰী আহিব বুলি জানিয়েই তেওঁলোকে পূৰ্বৰে পৰাই তেনেধৰণৰ পৰিকল্পনা কৰিছে। কাৰণ কংগ্ৰেছৰ কালচাৰটোৱে এইটো। কংগ্ৰেছে দীৰ্ঘদিন ধৰি তেওঁলোকে যেতিয়া ক্ষমতাত যে নাই, ক্ষমতাত নাথাকিলে তেওঁলোকে মানে শান্তিৰে থাকিব নোৱাৰে। তেওঁলোক আজি 2016 পৰা আপোনালোকে দেখিছে তেওঁলোকে কৰ্মফল ভুগি আছে। কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতা দল আৰু 2001 পৰা 2016লৈকে ধাৰাবাহিকভাৱে ক্ষমতাত থাকি যিবিলাক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপকৰ্ম কৰিছিল আৰু সেইকাৰণে ৰাইজ আঁতৰি গৈছিল। এতিয়া ক্ষমতাত যিহেতু দীঘলীয়া দিন, এতিয়াতো 10টা বছৰ সম্পূৰ্ণ হব, তেওঁলোকে আচলতে ফ্ৰাষ্ট্ৰেটেড হৈ পেলাই মই এনেকুৱা কাম কৰিছে, মই ঠিক আছে।